এইখিনি বিষয়ে আপোনালোকক অনুমতি দিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি বিভাগবোৰ এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে মই ওলাইছোঁ। অতিশয় আনন্দিত হৈছোঁ আজি এই কাৰ্যালয় ভাগি উন্মোচন কৰিবলৈ অহা আমাৰ সুৰুজ দিহিঙীয়াদেউ মৰাণৰ কালি তেওঁৰ লগতে আহি ইয়াত এই যুটীয়া সভাখন অনুষ্ঠিত হোৱাত আমিও সহযোগ কৰিছিলোঁ আৰু আমাৰ বংশধৰসকলক পাই পৰম আনন্দিত হৈছোঁ। আজি সংবিধান প্ৰস্তুত অন্যান্য বিষয়বিলাক আমি চৰ্চা কৰি আছোঁ। আগন্তুক দিনত ইয়াত কাৰ্যক্ৰম কৰা হ'ব আৰু বংশাৱলীলৈকে আমি সকলোৱে আমাৰ বিভিন্ন প্ৰান্তত থকা আমাৰ বংশধৰসকলক একত্ৰিত কৰিবৰ কাৰণে সকলোৱে নিজা নিজা প্ৰচেষ্টা ল'ব লাগিব। বিভিন্ন ঠাইত বিভিন্ন গাঁৱত বিভিন্ন চুবুৰৰ গৃহ জয়ন্ত দিহিঙীয়া তেখেতৰ বাসগৃহত তেখেতৰ ব্যৱসায়িক গৃহত আমি অস্থায়ী কাৰ্যালয় আজি মুকলি কৰিছোঁ। মই প্ৰথমে দিহিঙীয়া ডাঙৰীয়াক আমাৰ বংশধৰ ধন্যবাদ জনাইছোঁ। তেখেতে আমাক এই স্থান বংশাৱলী পৰ্যন্ত ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে। উদযাপন কমিটি কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে, তেখেতকো আমি দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি দিহিঙীয়া বংশাৱলী সন্মিলনৰ আজি অস্থায়ী কাৰ্যালয়ৰ উদ্বোধক কামোৰ ভাতৃ প্ৰতিম দিনকেইটা আপোনালোকৰ আগত সকলোৱে জনাজাত হৈছে। অৱশ্যে ৰূপায়িত কৰিব পাৰোঁ যাতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ আমাৰ নিজৰ বংশধৰসকলকে যাতে আমি ভালদৰে চিনি পাওঁ, ভালদৰে আমাৰ সভাগৃহটি অস্থায়ী হিচাপে লোৱাটো উদ্বোধন কৰিলে আমাৰ বুলি নিজৰ বংশৰ কাম বুলি সকলোৱে আমাৰ কাব্যশ্ৰীক দি দিয়ে কাব্যশ্ৰীক যে আমাৰ হেৰিয়া গুণৰ ডিঙিয়ে দি দিলে তেনেকুৱা লালি একবাৰ কিবা হ'ব আৰু গোটেইবোৰ যথেষ্ট আছে। তেওঁলোকে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰো বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।